আজিৰে পৰা কোকৰাঝাৰ ব্যক্তিগত খণ্ডৰ আইআফা মেডলাইফ BM হস্পিটেলত বিনামূলীয়া মৌখিক পলিঅ' প্ৰশাসন অভিযান আৰম্ভ হৈছে। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কোকৰাঝাৰ ব্যক্তিগত খণ্ডৰ হস্পিটেল আইআফা মেডলাইফ BM হস্পিটেলত পলিঅ' ভেকচিন প্ৰদান কৰি থকা হৈছে আৰু 10 ডিচেম্বৰলৈকে এই আইআফা মেডলাইফ BM হস্পিটেলত পলিঅ' ভেকচিন প্ৰদান কৰা হ'ব। গতিকে জন্মৰ পৰা 5 বছৰ বয়সৰ সকলো শিশুক বিনামূলীয়াকৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে কোকৰাঝাৰ আইআফা মেডলাইফ BM হস্পিটেলত। নমস্কাৰ, মই জনালী ৰয় আৰু মোৰ এখেত ননী। আমি আজি ইয়াতে BOPV বুলি পলিঅ' ভেকচিন দি আছোঁ বিনামূলীয়াকৈ। এইটো পলিঅ' ভেকচিন দিয়া হয় কাৰণ আমাৰ এটা পলিঅ' ভাইৰাছ আছে যাক আমি প্ৰটেক্ট কৰিবৰ কাৰণে BOPV বুলি এইটো পলিঅ' দিয়া হয়। এইটো গভৰ্ণমেণ্টৰ পৰা বিনামূলীয়াকৈ দিয়া হয়। আজি প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বিনামূলীয়াকৈ এই পলিঅ' ভেকচিন প্ৰদান কৰা হৈছে। গতিকে আমি আমাৰ এইখন হস্পিটেল আইএফা হস্পিটেলতো আমি এই সুবিধা দিয়াৰ ব্যৱস্থা লৈছোঁ। আজিৰ পৰা আৰম্ভ হৈছে। আজিৰ পৰা 3 দিনলৈকে দিয়া হ'ব। আজি 8, 9, 10 তাৰিখলৈকে ৰাতিপুৱা 8টা বজাৰ পৰা 4টা বজালৈকে আপোনালোকে আপোনাৰ ওচৰে পাজৰে থকা যিকোনো সৰু 5 বছৰৰ ভিতৰত বা ওপৰৰ বয়সখিনিকো খুৱাব পাৰে, তাৰ একো ছাইড ইফেক্ট নহয়। গতিকে আপোনালোকে আহিব, সকলোৱে আহি ইয়াতে বিনামূলীয়া পলিঅ' ভেকচিনখিনি গ্ৰহণ কৰিব। নমস্কাৰ, ধন্যবাদ।